হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনালোঁ। বন্ধুসকল, নতুনকৈ মুকলি হ'ল UDID কাৰ্ড। UDID কাৰ্ড গোটেই ভাৰততে বনোৱা আৰম্ভ হ'ল। এপ্লাই অনলাইন চলি আছে বন্ধুসকল, অনলাইন মাধ্যমেৰে বনাব পাৰিব। আৰু UDID কাৰ্ডখন থাকিলে প্ৰতিমাহে 1500 টকাকৈ লাভ কৰিব। ভিডিঅ'টো বন্ধুসকল শেষলৈকে চাই থাকিব। UDID কাৰ্ডখনৰ প্ৰয়োজন কিহৰ কাৰণে হ'ব প্ৰয়োজন আমি ভিডিঅ'টোত আলোচনা কৰিম আৰু কেনেকৈ এপ্লাই কৰিব লাগিব। নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে ডকুমেণ্ট কি লাগিব, ইয়াৰ কাৰণে লাভ কি আছে, কেনেকৈ 1500 টকাকৈ লাভ কৰিব, কোনসকলে লাভ কৰিব, কোনসকলে লাভ কৰিব নোৱাৰিব, আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক বন্ধুসকল, UDID কাৰ্ড কি হয়। পৰিচয়ৰ বাবে একক নথিপত্ৰ। UDID কাৰ্ডে অক্ষমতাৰ অৱস্থা চিনাক্তকৰণ আৰু পৰীক্ষণৰ বাবে একক নথিপত্ৰ হিচাপে কাম কৰে। প্ৰক্ৰিয়াসমূহ সৰল কৰে আৰু একাধিক নথিপত্ৰৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে। দেখিলে আপোনালোকে UDID কাৰ্ডটোৱে অক্ষমতাৰ অৱস্থা চিনাক্তকৰণ কৰে আৰু পৰীক্ষণৰ বাবে একক নথিপত্ৰ হিচাপে কাম কৰে। অকল সেইখন যদি বনাই লয় আপোনালোকে সেই কাৰ্ডটোৱে হ'ব। বিভিন্ন ধৰণৰ নথিপত্ৰৰ প্ৰয়োজন নাই, বিভিন্ন ধৰণৰ নথিপত্ৰৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে। দেখিছে আপোনালোকে। 2 নম্বৰতে আঁচনি আৰু সুবিধাৰ প্ৰৱেশ। UDID কাৰ্ডধাৰীসকলে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ডিজাইন কৰা বিভিন্ন চৰকাৰী আঁচনি আৰু সুবিধাৰ বাবে যোগ্য, য'ত ৰাজসাহায্য, অনুদান আৰু অন্যান্য ধৰণৰ সহায়ৰ অন্তৰ্ভুক্ত হয়। দেখিলে 2 নম্বৰটো, UDID কাৰ্ডধাৰীসকলে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ডিজাইন কৰা বিভিন্ন চৰকাৰী আঁচনি সুবিধাৰ বাবে যোগ্য। বিভিন্ন চৰকাৰী আঁচনিবোৰ মুকলি হৈ আছে, সেই সুবিধা ল'বৰ বাবে যোগ্য হয় যোনে UDID কাৰ্ডটো বনাই লয়, য'ত ৰাজসাহায্য, অনুদান আৰু অন্যান্য ধৰণৰ সহায়ৰ অন্তৰ্ভুক্তও আছে। 3 নম্বৰ সেৱাত অগ্ৰাধিকাৰ। UDID কাৰ্ডধাৰীয়ে প্ৰায়ে স্বাস্থ্য সেৱা, শিক্ষা আৰু নিয়োগৰ দৰে সেৱাত অগ্ৰাধিকাৰ লাভ কৰে। ইয়াৰ ভিতৰত শিক্ষা অনুষ্ঠানত সংৰক্ষণ, ৰাজহুৱা খণ্ডৰ চাকৰি আৰু অন্যান্য সুযোগ আদি থাকিব পাৰে। 3 নম্বৰটো কৈছে UDID কাৰ্ডধাৰীয়ে প্ৰায় স্বাস্থ্য সেৱা, শিক্ষা আৰু নিয়োগৰ দৰে সেৱাত অগ্ৰাধিকাৰ লাভ কৰে। এনেকুৱা ধৰণৰ শিক্ষাই হওক, স্বাস্থ্য সেৱা হওক, নিয়োগৰ দৰে সেৱাত অগ্ৰাধিকাৰ লাভ কৰে। ইয়াৰ ভিতৰত শিক্ষা অনুষ্ঠান সংৰক্ষণ, ৰাজহুৱা খণ্ডৰ চাকৰি আৰু অন্যান্য সুযোগ আদি থাকিব পাৰে। তাৰপিছত 4 নম্বৰ পইণ্টটো আছে ৰেহাই আৰু ৰেহাই। কাৰ্ডে বিভিন্ন ৰেহাই আৰু ৰেহাইৰ সুবিধা প্ৰদান কৰিব পাৰে, যেনে ৰাজহুৱা পৰিবহণৰ ভাড়া হ্ৰাস কৰা, কৰ ৰেহাই আৰু সামগ্ৰী আৰু সেৱাৰ ৰেহাই। দেখিলে আপোনালোকে ৰেহাইও হ্ৰাস কৰিব পাৰে বিভিন্ন ধৰণৰ, ৰাজহুৱা পৰিবহণৰ ভাড়াই হওক, কৰ ৰেহাই হওক আৰু সামগ্ৰী আৰু সেৱাৰ ৰেহাই হওক, এনেকৈ ৰেহাই হ্ৰাস কৰিব কাৰ্ডটো বনালে যিসকলে কাৰ্ডটো বনাই লয়। স্বাস্থ্য সেৱাৰ সুবিধা। ইয়াৰ পাছতে কাৰ্ডে বিশেষ চিকিৎসা, পুনৰ্বাসন সেৱা আৰু চিকিৎসা সাহায্যকে ধৰি স্বাস্থ্য সেৱাৰ সহজ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব পাৰে। দেখিলে আপোনালোকে কাৰ্ডে কি কৰিব পাৰে, বিশেষ চিকিৎসাৰ ক্ষেত্ৰত, পুনৰ্বাসনৰ ক্ষেত্ৰত আৰু চিকিৎসা সাহায্যকে ধৰি স্বাস্থ্য সেৱাৰ সহজ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব পাৰে। এজনে এই কাৰ্ডটো বনাই লয়, যাৰ কাৰ্ডটো থাকে, এনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰিব। 6 নম্বৰটো সামাজিক সুৰক্ষাৰ সুবিধা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উভয়ে প্ৰদান কৰা পেঞ্চন আৰু ভাত্ৰাকে ধৰি সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰাতে কাৰ্ডে সহায় কৰিব পাৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উভয়ে প্ৰদান কৰা পেঞ্চন আৰু ভাত্ৰাকে ধৰি পেলাই সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰাত কাৰ্ডে সহায় কৰিব পাৰে। 7 নম্বৰটো আছে ভ্ৰমণৰ সহজতা। যিসকলে ভ্ৰমণ কৰে সেইসকলৰ কাৰণেও আছে সুবিধা। UDID কাৰ্ডধাৰীয়ে প্ৰায়ে ৰেল আৰু বিমান যাত্ৰাত ৰেহাই লাভ কৰে। দেখিলে আপোনালোকে ৰেলত যদি আপোনালোকে টিকেট কৰে বা প্লেনত যদি টিকেট কৰে, তাতো ৰেহাই মূল্যত আপোনালোকে টিকেট কৰিব পাৰিব যদি কাৰ্ডটো আপোনালোকৰ থাকে, যাৰ ফলত যাত্ৰা কৰাটো সহজ আৰু সুলভ হৈ পৰে। 8 নম্বৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। UDID কাৰ্ডৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে মিল থকা, যাৰ ফলত কাৰ্ডধাৰীসকলক বিদেশত বিশেষভাৱে সক্ষম ব্যক্তি হিচাপে স্বীকৃতি দিয়াটো সহজ হৈ পৰে, যিটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়ত উপকাৰী হ'ব পাৰে। দেখিছে বন্ধুসকলে, কাৰ্ডটো থাকিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ হ'ব, সুবিধা হ'ব, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিয়া হ'ব। UDID কাৰ্ডটো থাকিলে সেইটো লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে মিল থকা, যাৰ ফলত কাৰ্ডধাৰীসকলক বিদেশত বিশেষভাৱে সক্ষম ব্যক্তি হিচাপে স্বীকৃতি দিয়াটো সহজ হৈ পৰে, যিটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়ত উপকাৰী হ'ব পাৰে। ইয়াৰ পিছৰ পইণ্টটো আছে 9 নম্বৰ সবলীকৰণ আৰু অন্তৰ্ভুক্তি। এই প্ৰমাণিক চিনাক্তকৰণ ব্যৱস্থা প্ৰদান কৰি UDID কাৰ্ডে অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰে আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক তেওঁলোকৰ অধিকাৰ আৰু সুবিধাসমূহৰ পৰিচয় আৰু প্ৰাপ্যতাৰে অনুভূতি দি সবলীকৰণ কৰে। 10 মাহিলী 1500 টকা পোৱাৰ সুবিধা। দেখিলে আপোনালোকে সবলীকৰণ আৰু অন্তৰ্ভুক্তি, এই প্ৰমাণিক চিনাক্তকৰণৰ ব্যৱস্থা প্ৰদান কৰা UDID কাৰ্ডে অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰে।
আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক তেওঁলোকৰ অধিকাৰ আৰু সুবিধাসমূহৰ পৰিচয় দিয়ে। যিসকল আপোনালোকৰ আমাৰ মানে অধিকাৰ আছে, অধিকাৰৰ প্ৰমাণ দিয়ে আৰু যিসোপা চৰকাৰী যিবোৰ আঁচনি আছে, আঁচনিকে ধৰি সুবিধা ল'বৰ বাবে যোগ্য কৰি দিয়ে কাৰ্ডটোৱে, যাৰ ওচৰতে কাৰ্ডটো থাকিব বা যিসকলে কাৰ্ডটো বনাই ল'ব, পৰিচয় প্ৰাপ্যতাৰ অনুভূতি দি সবলীকৰণ কৰে। দেখিছে আপোনালোকে 10 নম্বৰটো হ'ল মাহিলী 1500 টকা পোৱাৰ সুবিধা। দেখিলে আপোনালোকে মই ভিডিঅ' প্ৰথমতে কৈছিলোঁ মাহিলী 1500 টকাকৈ লাভ কৰিব যিসকলে এই কাৰ্ডটো বনাই ল'ব। 1500 টকা পাব। সুবিধাসমূহৰ লক্ষ্য হৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱনৰ মান উন্নত কৰা। উদ্দেশ্য বা লক্ষ্যটো দেখিছে আপোনালোকে, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱনৰ মান উন্নত কৰাটোৱেই মেইন লক্ষ্য হৈছে এই UDID কাৰ্ডটোৰ। তেওঁলোকে প্ৰয়োজনীয় সম্পদ আৰু সহায়ৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা। যিসমূহ প্ৰয়োজনীয় সম্পদ আছে আৰু সহায় সুবিধা আছে সেইবোৰ চব লাভ কৰাটোৱে নিশ্চিত কৰা এই কাৰ্ডটোৱে নিশ্চিত কৰে। গতিকে বন্ধুসকল দেখিলে UDID কাৰ্ডটোৰ দ্বাৰা 10টা সুবিধা আছে, লগতে 1500 টকা মাহেকত লাভ কৰিব যদি আপোনালোকে এপ্লাই কৰে বা আপোনালোকৰ নামত কাৰ্ডটো বনাই লয়। বিভিন্ন সুবিধা মানে যিবিলাক আমাৰ প্ৰয়োজন দৈনন্দিনত হৈ থাকে সকলোৰে সুবিধা বা লাভ উঠাব পাৰিব এই কাৰ্ডটোৰ দ্বাৰা। আৰু যিসকলে বন্ধুসকল বহুতে হয়তো এপ্লাই কৰিবও পাৰে, যিসকলে এপ্লাই কৰিছে সেইসকলেতো জানিছে কেনেকৈ এপ্লাই কৰিব। আৰু যিসকলে বন্ধুসকল এপ্লাই কৰা নাই মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত লৈ আনিম এপ্লাই প্ৰচেছ A to Z কেনেকৈ আপোনালোকে এপ্লাই কৰিব। তাৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম, দেখুৱাই দিম A to Z প্ৰচেছ। নিজৰ মোবাইলতে আপোনালোকে UDID কাৰ্ডটোৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, অতি সহজতে নিজৰ মোবাইলতে পাৰিব এপ্লাই কৰিবলৈ। আপোনালোকৰ সকলোখিনি ডকুমেণ্টছ খালি সাজু কৰি থ'ব, আধাৰ কাৰ্ডৰ পৰা ধৰি পেলাই বেংক পাছবুকলৈকে সকলোখিনি আপোনালোকে ৰেডি কৰি থ'ব। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বা নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কেনেকৈ এপ্লাই কৰিব পাৰে। গতিকে ভিডিঅ'টো বন্ধুসকল শ্বেয়াৰ কৰিব, সকলোৱে যাতে গম পায়, সকলোৱে যাতে লাভ উঠাব পাৰে চৰকাৰৰ পৰা। আৰু ভিডিঅ'টো বন্ধুসকল লাইক কৰিব, আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।